নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ বাবে উপযোগী হোৱাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে আহক কুৱেশ্যনসমূহৰ মাজলৈ যাওঁ। আগত আমি 35টা কুৱেশ্যন আলোচনা কৰিলে, আজি তাৰ পিছৰ পৰা আলোচনা কৰিম। তাৰ পিছৰ কুৱেশ্যনটো অৰ্থাৎ 36 নম্বৰ কুৱেশ্যনটো সুধিছে, সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখন কি আছিল? সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখন কি আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, শকুন্তলা। শকুন্তলা হৈছে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটক আৰু এইখনৰ অনুবাদক আছিলে লম্বোদৰ বৰা। এতিয়া আছোঁ তাৰ পিছৰ 37 নম্বৰ কুৱেশ্যনটোলৈ। 37 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক কোন? প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, জ্ঞানদাভিৰাম বৰুৱা। জ্ঞানদাভিৰাম বৰুৱা হৈছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক আৰু গ্ৰন্থখন আছিলে বিলাতৰ চিঠি। তাৰ পিছত 38 নম্বৰ কুৱেশ্যনটোলৈ। 38 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন? ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, মাধৱ কন্দলী। মাধৱ কন্দলী হৈছে ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ আৰু মাধৱ কন্দলী হৈছে 14 শতিকাৰ কবি। এতিয়া আছোঁ তাৰ পিছৰ 39 নম্বৰ কুৱেশ্যনটোলৈ। 39 নম্বৰ কুৱেশ্যন সুধিছে, অসম উপত্যকা বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন কোন? অসম উপত্যকা বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া হৈছে অসম উপত্যকা বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক। তেখেতে 1990 চনত এই অসম উপত্যকা বঁটা লাভ কৰিছিল। এতিয়া আছোঁ তাৰ পিছৰ 40 নম্বৰ কুৱেশ্যনটোলৈ। 40 নম্বৰ কুৱেশ্যনটো সুধিছে, মেন অৱ দ্য নেশ্যন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? মেন অৱ দ্য নেশ্যন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, হিতেশ্বৰ শইকীয়া। হিতেশ্বৰ শইকীয়া হৈছে মেন অৱ দ্য নেশ্যন বঁটা লাভ কৰা প্ৰথম অসমীয়া। এতিয়া আছোঁ তাৰ পিছৰ 41 নম্বৰ কুৱেশ্যনটোলৈ। 41 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনজন ৰজাই প্ৰৱৰ্তন কৰে? অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনজন ৰজাই প্ৰৱৰ্তন কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, গদাধৰ সিংহই। গদাধৰ সিংহই অসমৰ মাটিৰ জৰীপ কাৰ্যৰ প্ৰথমতে প্ৰৱৰ্তন কৰে। এতিয়া আছোঁ তাৰ পিছৰ 42 নম্বৰ কুৱেশ্যনটোলৈ। 42 নম্বৰ কুৱেশ্যনটো সুধিছে, কিমান চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়? কিমান চনত অসম ব্ৰিটিছৰ অধীনলৈ যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1826 চনত। 1826 চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়। এতিয়া আছোঁ তাৰ পিছৰ 43 নম্বৰ কুৱেশ্যনটোলৈ। 43 নম্বৰ কুৱেশ্যনো সুধিছে, অসমলৈ মানসকলক কোনে আনিছিল? অসমলৈ মানসকলক কোনে আনিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বদন বৰফুকনে। বদন বৰফুকনে অসমলৈ মানসকলক আনিছিল। এতিয়া আছোঁ তাৰ পিছৰ 44 নম্বৰ কুৱেশ্যনটোলৈ। 44 নম্বৰ কুৱেশ্যনো সুধিছে, কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল? কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ৰুদ্ৰসিংহৰ দিনত। ৰুদ্ৰসিংহই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল। এতিয়া আছোঁ তাৰ পিছৰ 45 নম্বৰ কুৱেশ্যনলৈ। 45 নম্বৰ কুৱেশ্যন সুধিছে, শৰাইঘাটৰ ৰণ কাৰ দিনত সংঘটিত হৈছিল? শৰাইঘাটৰ যুদ্ধ কাৰ দিনত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, চক্ৰধ্বজ সিংহৰ দিনত। চক্ৰধ্বজ সিংহৰ দিনত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। এতিয়া আছোঁ তাৰ পিছৰ 46 নম্বৰ কুৱেশ্যনলৈ। 46 নম্বৰ কুৱেশ্যনটো সুধিছে, তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1786 চনত। 1786 চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। এতিয়া আছোঁ তাৰ পিছৰ 47 নম্বৰ কুৱেশ্যনলৈ। 47 নম্বৰ কুৱেশ্যনটো সুধিছে, কিমান চনত যোৰহাটত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা হৈছিল? কিমান চনত যোৰহাটত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1794 চনত। 1794 চনত যোৰহাটত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা হৈছিল। এতিয়া আছোঁ তাৰ পিছৰ 48 নম্বৰ কুৱেশ্যনটোলৈ। 48 নম্বৰ কুৱেশ্যনো সুধিছে, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা কিমান? বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 193 খন দেশ। 193 খন দেশ হৈছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা।
এতিয়া আছে তাৰ পিছৰ 49 নম্বৰ কোৱেশ্চন দিলে 49 নম্বৰ কোৱেশ্চন সুধিছে মাই এক্সপেৰিমেন্ট উইথ ট্ৰুথ কাৰ ৰচনা মাই এক্সপেৰিমেন্ট উইথ ট্ৰুথ কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মহাত্মা গান্ধীয়ে মাই এক্সপেৰিমেন্ট উইথ ট্ৰুথ গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া আছে আজিৰ 50 নম্বৰ কোৱেশ্চন দিলে 50 নম্বৰ কোৱেশ্চন সুধিছে আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1 মে তাৰিখে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয় আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব নাপাহৰিব যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এই ভিডিওটো আমি 100টা কমেন্ট আৰু 500টা লাইকৰ টাৰ্গেট লৈছো গতিকে সকলোৱে এইটো ফিল আপ কৰিব বুলি আশা কৰিলো সকলোৱে 100টা কমেন্ট আৰু 500টা লাইক কৰিব বুলি আশা কৰিলো এছো তাৰ পিছৰ 51 নম্বৰ কোৱেশ্চন দিলে 51 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বৰ কোনখন দেশে সৰ্বাধিক কাৰ্বন ডাই অক্সাইড উৎপাদন কৰে বিশ্বৰ কোনখন দেশে সৰ্বাধিক কাৰ্বন ডাই অক্সাইড উৎপাদন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি চীন দেশে সৰ্বাধিক কাৰ্বন ডাই অক্সাইড উৎপাদন কৰে এতিয়া এছো তাৰ পিছৰ 52 নম্বৰ কোৱেশ্চন দিলে 52 নম্বৰ কোৱেশ্চন সুধিছে সকলোতকৈ পাতল গেছ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি হাইড্ৰোজেন গেছ হৈছে সকলোতকৈ পাতল গেছ এতিয়া এছো তাৰ পিছৰ 53 নম্বৰ কোৱেশ্চন দিলে 53 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল আৰু 1951 চনত এই নতুন দিল্লীত এছিয়ান গেমছ অনুষ্ঠিত হৈছিল এতিয়া আছে তাৰ পিছৰ 54 নম্বৰ কোৱেশ্চন দিলে 54 নম্বৰ কোৱেশ্চন সুধিছে মাদাৰ টেৰেছাই কোন চনত ভাৰত ৰত্ন পুৰস্কাৰ পাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1980 চনত মাদাৰ টেৰেছাই ভাৰত ৰত্ন পুৰস্কাৰ পাইছিল এতিয়া আছে তাৰ পিছৰ 55 নম্বৰ কোৱেশ্চন দিলে 55 নম্বৰ কোৱেশ্চন সুধিছে কি পানীৰ তেজত ৰঙা কণিকা নাথাকে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কেঁচুৰ তেজত ৰঙা কণিকা নাথাকে এতিয়া আছে তাৰ পিছৰ 56 নম্বৰ কোৱেশ্চন দিলে 56 নম্বৰ কোৱেশ্চন সুধিছে কোন চৰাইৰ কণী সকলোতকৈ ডাঙৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ উট চৰাইৰ কণী সকলোতকৈ ডাঙৰ এতিয়া আছে তাৰ পিছৰ 57 নম্বৰ কোৱেশ্চন দিলে 57 নম্বৰ কোৱেশ্চন সুধিছে আজাদ হিন্দ ফৌজ কোন চনত গঠিত হৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো এতিয়া আছে তাৰ পিছৰ 58 নম্বৰ কোৱেশ্চন দিলে 58 নম্বৰ কোৱেশ্চন সুধিছে মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাম হৰেশ্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল এতিয়া আছে আজিৰ 59 নম্বৰ কোৱেশ্চন দিলে 59 নম্বৰ কোৱেশ্চন সুধিছে জয়মতী কথাছবিত চাওদাং বৰুৱা ভূমিকাত কোনে অভিনয় কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ফণী শৰ্মাই চাওদাঙৰ ভূমিকাত অভিনয় কৰিছিল জয়মতী কথাছবিত এতিয়া আছে 60 নম্বৰ কোৱেশ্চন দিলে 60 নম্বৰ কোৱেশ্চন সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি প্ৰদান কৰে এতিয়া আছে তাৰ পিছৰ 61 নম্বৰ কোৱেশ্চন দিলে 61 নম্বৰ কোৱেশ্চন সুধিছে নগৰ সমিতিৰ কাৰ্যকাল কিমান বছৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 5 বছৰ নগৰ সমিতিৰ কাৰ্যকাল হৈছে 5 বছৰ এতিয়া আছে তাৰ পিছৰ 62 নম্বৰ কোৱেশ্চন দিলে 62 নম্বৰ কোৱেশ্চন সুধিছে ভেটিকান চিটিৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি লিৰা হৈছে ভেটিকান চিটিৰ মুদ্ৰাৰ নাম এতিয়া আছে তাৰ পিছৰ 63 নম্বৰ কোৱেশ্চন দিলে 63 নম্বৰ কোৱেশ্চন সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইউৰো হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম এতিয়া আছে আজিৰ 64 নম্বৰ কোৱেশ্চন দিলে 64 নম্বৰ কোৱেশ্চন সুধিছে
ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বীৰভূমি ৰাজীৱ গান্ধীৰ সমাধিস্থলক বীৰভূমি বুলি জনা যায় এতিয়া তাৰ পিছৰ 65 নম্বৰ কোৱেশ্চন দিলে 65 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী এতিয়া তাৰ পিছৰ 66 নম্বৰ কোৱেশ্চন দিলে 66 নম্বৰ কোৱেশ্চনটো সুধিছে আনন্দ মঠ কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে আনন্দ মঠ ৰচনা কৰিছিল তাৰ পিছৰ কোৱেশ্চনটো সুধিছে নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভগদত্ত নৰকাসুৰৰ পুত্ৰৰ নাম আছিল ভগদত্ত তাৰ পিছৰ 68 নম্বৰ কোৱেশ্চনটো সুধিছে মুছলমানে দ্বিতীয় আক্ৰমণ কেতিয়া কৰিছিল মুছলমানে কিমান চনত দ্বিতীয় আক্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1226 চনত মুছলমানে দ্বিতীয় আক্ৰমণ কৰিছিল এতিয়া তাৰ পিছৰ 69 নম্বৰ কোৱেশ্চন দিলে 69 নম্বৰ কোৱেশ্চনটো সুধিছে চুটিয়া ৰাজ্যৰ ৰাজধানী ক'ত আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হদিয়াত চুটিয়া ৰাজ্যৰ ৰাজধানী আছিল এতিয়া আজিৰ 70 নম্বৰ কোৱেশ্চন দিলে 70 নম্বৰ কোৱেশ্চন সুধিছে লাচিত দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয় এইকেইটা আছিল আজিৰ কোৱেশ্চন আপোনালোকে কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাব আৰু এই কোৱেশ্চন সমূহৰ ভিতৰত কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেন্ট কৰিব বুলি আশা কৰিলো যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে সাবস্ক্ৰাইব কৰি ল'ব আমি ৰেগুলাৰ ভিডিঅ'সমূহ দিবলৈ এতিয়াৰ পৰা চেষ্টা কৰিম দিনে দুটাকৈ গতিকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ যিসমূহ এডুকেশ্যনেল গ্ৰুপ আছে সেইসমূহত শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ